সকলোকে একে মেথমেটিক্স ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো এটা নতুন টপিকটোৰ নাম হৈছে ৰেশিও এণ্ড প্ৰপৰচন ৰেশিও কাক বোলে আৰু প্ৰপৰচন কাক বোলে আৰু ৰেশিও আৰু প্ৰপৰচনৰ লগত জড়িত বেসিক কনসেপ্টবোৰ আমি এই ভিডিওটোৰ দ্বাৰা আজি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম যাতে যিবোৰ বেসিক কনসেপ্টৰ ওপৰত ডিপেন্ড কৰি আমাৰ কম্পিটিটিভ এক্সামিনেশনবোৰত কুৱেশ্যনবোৰ দিয়া হয় কুৱেশ্যনবোৰ কটা হয় গতিকে আহকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ এইখিনিতে এটা কথা কৈ থওঁ অসমীয়া মিডিয়ামত যিসকলৰ বিশেষকৈ মই যেটো এইটো ইউটিউব চেনেলটো ষ্টাৰ্ট কৰাৰ আগতে মোৰ মেইন এইমটো এইটোৱে আছিলে যে চক ইংলিছ আৰু হিন্দীত আমাৰ বহুতখিনি ষ্টাডি মেটেৰিয়েল পোৱা যায় কিন্তু আমাৰ অসমীয়া মিডিয়ামত যিসকলে পঢ়িলে তেওঁলোক হয় 10 পাছ কৰিছে 12 পাছ কৰিছে গ্ৰেজুৱেশ্যন পাছ কৰিছে কিন্তু বহুতখিনি ল'ৰা ছোৱালী বা ষ্টুডেণ্ট তেওঁলোকে ইংলিছত তেওঁলোকৰ ইমানো আয়ত্ত নাই আৰু তেওঁলোকে কোনোবা সময়ত অনুভৱ কৰে যে অসমীয়া মিডিয়ামত যদিহে আমি কিছুমান ৰিসোৰ্স পালোহেঁতেন কিতাপ পালোহেঁতেন এজ কম্পেয়াৰ টু ইংলিছ মিডিয়াম আৰু হিন্দী মিডিয়াম আৰু ইংলিছ মিডিয়ামত যিখিনি ৰিসোৰ্স পোৱা যায় এনেকুৱাকৈ যদি আমাৰ অসমীয়াটো থাকিলহেঁতেন মই এইটো নকওঁ যে একেবাৰে নাই কিন্তু সিহঁতৰ ইংলিছ আৰু হিন্দী মিডিয়ামৰ তুলনাত আমাৰ ৰিসোৰ্সবোৰ খুব নগণ্য সেইকাৰণে মই তেওঁলোকৰ সুবিধাৰ্থে অকমান ট্ৰাই কৰিছিলোঁ যে ইংলিছ মিডিয়ামৰ বস্তুখিনি ইংলিছত অহা এখন ইংলিছৰ আৰিহান পাব্লিকেশ্যনৰ এতিয়া মই ফ'ল' কৰোঁ আৰিহান পাব্লিকেশ্যনৰ কিতাপখন সেইখিনি যাতে যিসকলৰ অলপ খোকোজা লাগে মানে বস্তুটো কি বুজোতে অকমান অসুবিধা হয় তেওঁলোকৰ যাতে সুবিধা হয় সেইটো কাৰণে মই চেষ্টা নকৰা নহয় আৰু সেইকাৰণে মাজে মাজে কিছুমান টাৰ্ম মই ইউজ কৰোঁ যেনেকৈ এতিয়া ৰেশিও আৰু প্ৰপৰচন বহুতে জানে যদিও এইটো কথা মই কৈ দিওঁ যে ৰেশিও কোৱা হয় অসমীয়া অনুপাত আৰু প্ৰপৰচনক কোৱা হয় সমানুপাত আৰু ৰেশিও আৰু প্ৰপৰচন ৰেশিও এণ্ড প্ৰপৰচন অৰ্থাৎ অনুপাত আৰু সমানুপাতনো কি সেই বিষয়ে আমি আজি এই ভিডিওটোত আৰম্ভ কৰিবলৈ ওলাইছোঁ এয়া আপোনালোকৰ স্ক্ৰীনত ওলাই আছে the definition দুটাৰ পৰা আৰম্ভ কৰিছোঁ আমি what is the definition of ratio the ratio of any number p to any number q is expressed as p divided by q or p is to q here the first term p is known as antecedent and the second term q is known as consequent okay এতিয়া বোৰ্ডত এবাৰ মন কৰক ৰেশিও ইয়াত এইটোৰ পৰা এটা কথাই কৈছে যদিহে আমি চাওক পি আৰু কিউ যদি আমি ৰেশিও লওঁ the ratio of any number p to any number q p ৰ পৰা q লৈ ঠিক আছে এইটোক আমি ডেনট কৰোঁ p to q বুলি এই যিটো বস্তু সিম্বল হয় এইটো কোৱা হয় is to এতিয়া কথাটো হ'ল p to q এই বস্তুটোক আমি এনেদৰে প্ৰকাশ কৰিব পাৰোঁ p by q বুলি আৰু এটোতে কৈছে এই p টো কোৱা হয় এন্টিসিডেন্ট আৰু q টো কোৱা হয় কনসিকুৱেন্ট হেতু আপোনালোকে স্লাইডটোতে স্ক্ৰিনশ্বটটো মাৰি ল'ব তাতে আপোনালোকে আশা কৰোঁ হেখিনি অসুবিধা নহ'ব স্ক্ৰিনশ্বটটো মাৰি আপোনালোকে হেখিনি বস্তু এবাৰ থ্ৰৰিট কৰি ল'ব নেক্সট আহিলে আমাৰ প্ৰপৰচন মানে অসমীয়াত কোৱা হয় সমানুপাত এতিয়া তাতে প্ৰপৰচনৰ ডেফিনেশ্যনটো চাই লওক এবাৰ when two ratio are equal such an equality of two ratio is called proportion this is a এটা common printing mistake এটা হৈ আছে this is a b c and d are in the proportion then mathematically it is represented as a is to b proportion c is to d এই বস্তুটো চাওক এতিয়া আমি ৰেশিওটো শিকিলো ৰেশিও কাক বোলে যদি a is to b এটোক আমি ৰেশিও বুলি কওঁ c is to d এটো ৰেশিও বুলি কওঁ এতিয়া এই দুটা বেলেগ ৰেশিও ৰাইট ই এনেকুৱাকে যিকোনো দুটা ৰেশিও যেতিয়া ইকুৱেল হয় তেতিয়া আমি
এই ৰেচিঅ' দুটা কওঁ প্ৰপৰ্চনেল আৰু হেতু আমি ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন কেনেকৈ কৰো a is to b proportion এনেকৈ এটো কোৱা হয় proportional symbol okay c is to d এতিয়া এইখিনিতে এটা কথা মই ক্লিয়াৰ কৰি দিও এই s to b টোক আমি কেনেকৈ প্ৰকাশ কৰিব পাৰো এনেকৈ প্ৰকাশ কৰিব পাৰো ৰাইট আৰু c is to d এনেকৈ প্ৰকাশ কৰিব পাৰো আৰু সেই proportional বস্তুটো আমি এনেকৈ লিখিব পাৰো কাৰণ আমাৰ ডেফিনিশনৰ মতে প্ৰথম এইটো এই ফাৰ্স্ট পাৰ্টটোৱে আহিছিল তাৰ পৰা এইটো আমি ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন কৰিলো গতিকে এইকিটা ডেফিনিশন আছিল নরমাল এটা আভাস আছিল ইয়াৰ পাছত আমি আৰম্ভ কৰিব গৈ আছো ইয়াৰ লগত জড়িত বেসিক কনসেপ্ট ইম্পৰ্টেন্ট কনসেপ্ট কিছুমানৰ বিষয়ে হেখিনি আপোনালোকে মন দি চাব স্লাইডত ইম্পৰ্টেন্ট কনসেপ্ট ফার্স্ট কনসেপ্ট তো লিখা আছে product of means is equal product of extremes এতিয়া চাব আমি proportional ওপৰত চাবলৈ গৈ আছো যেতিয়া a is to b proportion c is to d হয় তেতিয়া হলে ইয়াত mean বুলি যে কলে কাক বুজাইছে আসলতে এই b আৰু c ক mean বুলি কোৱা হয় আৰু a আৰু d কোৱা হয় extreme মানে গম পাইছে না mean মানে হৈছে মিডল বুলি ভাবক আৰু এক্সট্রিম তো হৈছে এন্ড পয়েন্টত যিখিনি আছে এন্ড পয়েন্ট এক্সট্রিম পয়েন্ট রাইট এতিয়া প্রোডাক্ট অফ mean is equal to product of extreme হে বস্তুটো আমি আপোনালোকে যদি মুখস্থ কৰি থব পাৰে বা বুজি লৈছে তেতিয়ালে ভাল কিন্তু আমি বুজিবলৈ ট্রাই কৰো বস্তুটো কেনেকৈ কাৰণ বহুত বস্তু আমি মনত ৰাখিবলগীয়া এনেকুৱা থাকে যে আমি সকলো মুখস্থ কৰি থাকিবলৈ সম্ভৱ নহয় তো সেই কাৰণে আমি যদি আসল কনসেপ্টটো বুজি লওঁ তেতিয়া হলে কোনো মুখস্থ কৰিবলৈ দৰকাৰ নাই এক্সট্ৰাকে হেতু আমি অটোমেটিক আমি বুজি পোৱাৰ পাছত অটোমেটিক আমাৰ পৰীক্ষালৈ মনত পৰি যাব হেতু হল ফৰ এক্সাম্পল এই বস্তুটোক আমি এনেদৰে প্ৰকাশ কৰিব পাৰো a by b right is equal c by d হয়নে আৰু আমি বৰ্জপূৰণ অৰ্থাৎ ক্ৰস মাল্টিপ্লিকেশন অসমীয়াৰ আমি শিকিছিল বৰ্জপূৰণ যিসকলে 9 10 ত পঢ়িছিল তেওঁলোকে চাগে বৰ্জপূৰণ হেতু বস্তু আপোনালোকৰ মনত আছে গতিকে এটো কিন্তু পৰাপক্ষত ইংলিছৰ টাৰ্মখিনি আপোনালোকে লবলৈ ট্ৰাই কৰক হেতু হৈছে ক্ৰস মাল্টিপ্লিকেশন মানে এই বস্তুটো এনেকে মাল্টিপ্লাই হ'ব ইয়াত a into d হ'ব আৰু b into c হ'ব তাৰ মিনিংটো কি আমি অলৰেডি যেটো কনসেপ্টৰ এক নম্বৰ কনসেপ্ট ইম্পৰ্টেন্ট কনসেপ্টত কি কৈছিলে product of means is equal product of extreme হেতু প্ৰুফ হলনে গতিকে এই কথাটো proportional to যেতিয়া বুজি পাব তেতিয়া অটোমেটিক এই বস্তুটো আমি এক্সট্ৰাকে মুখস্থ কৰিব লাগিব বুলি নকৰিলে আসলতে হ'ব এটো যদি আপোনালোকে বুজি লয় ঠিক আছে এতিয়া আমি সেকেন্ড কনসেপ্ট লৈ যাবলৈ বিচাৰিছো ইয়াতে চাব সেকেন্ড কনসেপ্ট লৈ নহয় আসলতে ইয়াতে কেটামান কথা বুজাব বিচাৰিছে কোনটো কি বুলি কোৱা হয় এতিয়া চাও আমি বিশেষকৈ এতিয়া পৰাপক্ষত আমি দুটা ৰেশিওৰ ইকুইলিটি মেইনটেইন কৰি আমি প্ৰপৰশনবোৰ শিকিম কিন্তু ইয়াৰ পাছত আমি যিবো ভিডিও দিম আমাৰ এডভান্সলি কাৰণ এইখিনি হৈছে 10 12 বা গ্ৰেজুৱেচনৰ কিছুমান এক্সামত এনেকুৱাবোৰ আহে কিন্তু বিশেষকৈ আমি যেতিয়া বেংকৰ কথা চাও বেংকৰ পিও কথা চাও কোন হাই লেভেলৰ এক্সামৰ কথা চাও তেতিয়া হলে ইমান ইজিও নাহে তাৰ কাৰণে আৰু এক্সট্ৰাকে আমি অলপ কষ্ট কৰিব লাগিব এক্সট্ৰাকে ভিডিও বনাবলৈ বনাবলৈ ট্ৰাই কৰিব লাগিব মই ট্ৰাই কৰিম কিন্তু প্ৰথম কনসেপ্টটো আপোনালোকে কৈ থৈছে যে বেসিক কনসেপ্টখিনি মই দিবলৈ বিচাৰি আছো যিখিনি বেসিক কনসেপ্টটো আমিতো জানো বেসিক কনসেপ্টখিনি ক্লিয়াৰ নাথাকিলে বহুতখিনি দিগদাৰ হয় গতিকে বেসিক কনসেপ্টখিনিৰ কাৰণে আপোনালোকে এইখিনি বুজি লওক প্ৰথম তাৰ পাছত আমি লাহে লাহে আগবাঢ়ি গৈ থাকিম এতিয়া a is to b is proportional to c is to d ইয়াত এটা কথা মনত ৰাখক ফার্স্ট টার্ম এটু কোৱা হয় ফার্স্ট টার্ম একদম সিম্পল ফার্স্ট এটু কোৱা হয় সেকেন্ড টার্ম এটু কোৱা হয় থার্ড টার্ম আৰু এটু কোৱা হয় ফোর্থ টার্ম কোৱা হয় মানে হেতুটো আপোনালোকে জানে এতিয়া কথাটো হল এই কাৰণে কলো
এইটো কোৱা হয় ফাৰ্ষ্ট প্ৰপৰশ্যন, এইটো কোৱা হয় ছেকেণ্ড প্ৰপৰশ্যন, এইটো কোৱা হয় থাৰ্ড প্ৰপৰশ্যন, এইটো কোৱা হয় ফ'ৰ্থ প্ৰপৰশ্যন। কিয় প্ৰপৰশ্যন বুলি কোৱা হয়? কাৰণ আমাৰ গোটেই মেথছটো বা গোটেই কনচেপ্টটো প্ৰপৰশ্যনেল এই চেপ্টাৰটোৰ লগত জড়িত। গতিকে ফাৰ্ষ্ট প্ৰপৰশ্যনেল, ছেকেণ্ড প্ৰপৰশ্যনেল, থাৰ্ড প্ৰপৰশ্যনেল এণ্ড ফ'ৰ্থ প্ৰপৰশ্যনেল, এইখিনি বস্তু আমাৰ ক্লিয়াৰ হ'ল। এতিয়া ইয়াতে এটা কথা ইয়াত মই লিখা নহ'ল যদিও আপোনালোকে এইটো বস্তু ষ্টাৰ্ট কৰি ৰ'ব, মই সেইকাৰণে চাইছিলোঁ। এ বি চি ডি থাকিলে ঠিক আছে, কেতিয়াবা এনেকুৱা পোৱা যায়, সেইটো হ'ল এ টু বি, বি টু চি। A is to B is proportional to B is to C. তাত এইটো ফাৰ্ষ্ট, এইটো ছেকেণ্ড, এইটো কিন্তু এতিয়া কথাটো হ'ল এইটোক আমি যিহেতু বি বি একে, ঠিক আছে, গতিকে আমি এইটোক ছেকেণ্ড বুলিয়ে ক'ম আৰু এইটোক থাৰ্ড বুলি ক'ম। ফাৰ্ষ্ট, ছেকেণ্ড প্ৰপৰশ্যন এণ্ড থাৰ্ড প্ৰপৰশ্যন। ইয়াত থাৰ্ড প্ৰপৰশ্যন হ'ব চি, ফাৰ্ষ্ট প্ৰপৰশ্যন হ'ব এ আৰু ছেকেণ্ড প্ৰপৰশ্যন হ'ব বি, ৰাইট? এতিয়া কথাটো হ'ল এই বস্তুটোক আমি কি কেনেদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ? এইচ টু বি মানে কি? ডাইৰেক্ট ডিভাইডেড এ বাই বি, ৰাইট? প্ৰপৰশ্যনেল মানে কি? ইকুৱেল বুলি ধৰক, ইকুৱেল হয় চি বি বাই চি। মানে এইটোক আমি ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰোঁ, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব? বি বি, বি স্কুৱেৰ হ'বনে? আৰু এ ইনটু চি, এ চি হ'ব। হ'ল? তেতিয়া এই বিটোক যদি আমি অকলশৰীয়া কৰোঁ, বি স্কুৱাৰ ঠাইত অনলি বি ভেলুটো উলিয়াওঁ, তেতিয়াহ'লে ৰুট অভাৰ এ চি হ'বনে? হ'ব। সেইটোৱে হৈছে ইয়াৰ নেক্সট কনচেপ্টটো। ইয়াত কৈছে মিন প্ৰপৰশ্যন বিটুইন এ এণ্ড বি ইজ ৰুট অভাৰ এ বি। সেই বস্তুটোকে আমি সেইটোৰ লগত ৰিলেটেড হয়, আচলতে ডাইৰেক্টলি মিলা নাই যদিও ৰিলেটেড হয়। সেই বস্তুটো মই দেখাই দিম আপোনালোকক কেনেকৈ কৰা হয়। কেতিয়াবা এনেকৈ চাৰিটা এ বি চি ডিৰ দৰে চাৰিটা টাৰ্ম নাথাকিলেও এনেকৈও থাকিব পাৰে এ বি প্ৰপৰশ্যনেল বি ইজ টু চি। তেতিয়াও আপোনালোকে এইটো কৰিবলৈ নাপাহৰিব। কনচেপ্টটো একেটাই, জাষ্ট আমি এজিউম কৰাটোহে মেইন কথা। এতিয়া নেক্সটটো চাব, যিটো এতিয়া যে ক'লে ইয়াত কোৱা আছে ৩ নম্বৰটো, mean proportion between A and B is root over AB. mean proportion mathematics জানেই লেটটো বৰ দৰকাৰী, ধৰুৱা হা এইটো বহুত দৰকাৰী। মই আপোনালোকক সেইটো বুজাবলৈকে মই ধৰুৱা হা এটা বস্তু ধৰি ল'ম, সেইটো হৈছে লেট। mean proportion মানে বুজিছেনে? অথনি যে দেখাইছিলোঁ অলপ আগত এ বি চি ডি, এই মিন বুলি কোৱা নাছিলোঁ নে? বি আৰু চি। এতিয়া mean proportion এটা বুলি কৈছে, এটা হয়। ইয়াত বি আৰু চি দুটা নাই, ঠিক আছে, আমি ধৰি লৈছোঁ এটা আছে, মানে এ বি চি তিনিটা বস্তু আছে। এ বি চি ধৰাতকৈ আমি ভাবি লৈছোঁ আমাৰ প্ৰপৰশ্যনেলটো এনেকৈ আছে, এ টু এক্স প্ৰপৰশ্যনেল এক্স ইজ টু বি। এই বস্তুটো কেনেকৈ হ'ব পাৰে? এ বাই এক্স হ'বনে? ইজ ইকুৱেল টু এক্স বাই বি হ'বনে? মানে এক্স স্কুৱাৰ ইজ ইকুৱেল টু এ বি হ'বনে? মানে এক্স ইকুৱেল ৰুট অভাৰ এ বি বুলি আমি লিখিব পাৰোঁনে? পাৰোঁ। এতিয়া আমি কি ধৰি লৈছিলোঁ? লেট মিন প্ৰপৰশ্যন ইজ এক্স বুলি ধৰিছিলোঁ। মিন প্ৰপৰশ্যন এক্স বুলি যদি ধৰোঁ, তেতিয়াহ'লে এ ইজ টু এক্স ইজ প্ৰপৰশ্যনেল টু এক্স ইজ টু বি। ঠিক আছে? মিন প্ৰপৰশ্যন বুলি ধৰিলে এনেকৈ ধৰা হয়। আৰু তাৰ যিটো ডাইৰেক্ট ষ্টেটমেণ্টটো দিয়া আছে, মিন প্ৰপৰশ্যনেল অফ এ এণ্ড বি ইজ ৰুট অভাৰ এ বি। আৰু সেই কথাটো মেথমেটিকেল ৰিপ্ৰেজেণ্টেশ্যন, মেথমেটিকেলি আমাক বুজাবলৈ ট্ৰাই কৰিছে আচলতে এনেকৈ। সেইটো আপোনালোকে নিশ্চয় বুজি পাইছে। নেক্সট আমি আহিছোঁ, ইফ এক্স ইজ ডিভাইডেড ইন দ্য ৰেচিঅ' এচ টু বি দেন। এতিয়া চাব, ইয়াতে আমি এটা উদাহৰণ লওঁ। দুজন বন্ধু আছিলে, এ আৰু বি। এ আৰু বি দুজন বন্ধু আছিল। তেওঁলোকে কি কৰিলে? এটা ব্যৱসায়ত লাগিলে। ব্যৱসায়ত লগাৰ পাছত তেওঁলোকে ইনভেষ্ট কৰিছিলে। মই ফৰ এক্সাম্পল তেওঁলোকে
শাক পাচলি ব্যৱসায় এটাত লাগিলে শাক পাচলি ব্যৱসায় এটাত প্ৰথমতে তেওঁলোকক মূলধন লাগিব কেপিটেল লাগিব কেপিটেল তেওঁলোকে এ ঘৰৰ পৰা আনিলে 10,000 10k আৰু বি এ ঘৰৰ পৰা আনিলে 20k 20,000 তেওঁলোকে এতিয়া সঁচা অৰ্থত বিজনেছত যেতিয়া আমাৰ প্ৰফিট হ'ব তেতিয়াহ'লে যদি মই ফৰ এক্সাম্পল তেওঁলোকৰ প্ৰফিট হ'ল এদিনত 2000 টকা ঠিক আছে মই বুজাবলৈ ভাল হ'ব 3000 টকা বুলি ক'ম 3000 টকা ঠিক আছে 3000 টকা এদিনত প্ৰফিট হ'ল তেতিয়াহ'লে আপোনাৰ মতে তেওঁলোকে ভাগ কেনেকৈ কৰিব প্ৰফিটটো কেনে ডিষ্ট্ৰিবিউট কৰিব 1500 কৰি দিব পাৰে কিন্তু লজিকেলি বা লিগেলি ক'বলৈ গ'লে তেওঁ 10,000 টকা ইনভেষ্ট কৰিছে 20,000 টকা ইনভেষ্ট কৰিছে 10k and 20k গতিকে তেওঁলোকৰ প্ৰফিটৰ শ্বেয়াৰটো যিটো হ'ব সেই শ্বেয়াৰটো কিন্তু ইনভেষ্টৰ ওপৰতে ডিপেণ্ড কৰি তেওঁলোকৰ শ্বেয়াৰ ভাগ হ'ব তেওঁলোকৰ প্ৰফিটটো ভাগ হ'ব তাৰ মিনিংটো হৈছে এ ইনভেষ্ট আৰু বি ইনভেষ্টৰ যদি আমি ৰেচিঅ'টো উলিয়াওঁ তেতিয়াহ'লে কি হ'ব ইনভেষ্ট এ ইজ টু বি ইজ ইকুৱেল টু কিমান 10k টু 20k মানে 1:2 হ'বনে এইটো বুজি পাইছে তেতিয়াহ'লে এই প্ৰফিটটো যেতিয়া ভাগ হ'ব সেই প্ৰফিটটো আমি কেনেকৈ ভাগ কৰিম তেতিয়াহ'লে এইটো যদি হয় ইয়াৰ এভাগ এ পাব আৰু দুভাগ কোনে পাব বি এ পাব মানে এ পাব কিমান 1000 টকা আৰু বি এ পাব 2000 টকা প্ৰফিটৰ টোটেল 3000 টকা তেওঁলোকৰ প্ৰফিট হৈছিল এতিয়া সেই কথাটোকে মেথমেটিক্যালি বা আমাৰ এজ এ ফৰ্মুলা আমাক যেতিয়া ৰিপ্ৰেজেন্ট কৰিছে সেই ফৰ্মুলাটো ইয়াতে দিয়া আছে হেতু হৈছে ইম্পৰ্টেন্ট কনসেপ্ট 4 if x is divided in the ratio s to b then first term is a divided by a plus b whole into x আৰু b part to hobo second part to hobo b divided by a plus b whole into x এতিয়া হি যে কথাটো আমি তাত মুখস্থ কৰি থৈছো সেই কথাটো আমি কেনেকৈ কৰিছিলো ই বস্তুটোৰ পৰা চাব তেওঁৰ প্ৰফিটটো কিমান প্ৰফিটৰ ডিস্ট্ৰিবিউশনৰ ৰেচিঅ'টো কিমান 1:2 ৰাইট তেতিয়াহ'লে এতিয়া চাওক x বুলি কৈছে x is divided into the ratio a is to b মই এইটো যদি চাবলৈ যাওঁ 3000 ত 3000 আমি ভাগ কৰিব লাগিব x অৰ্থাৎ 3000 আছে ৰাইট আৰু a is to b যেটো দিয়া আছে হেতু হৈছে 1:2 ৰাইট এটো x বুলি ধৰক আপোনালোকে আৰু এটো ধৰক a is to b বুলি ধৰক ৰাইট তেতিয়া হলে ইয়াক আমি কেনেকৈ ভাগ হ'ব বুলি কৈছে দুজনৰ মাজত ফাৰ্স্ট পাৰ্ট আৰু সেকেন্ড পাৰ্ট হেতু হল ফাৰ্স্ট a ঠাইত কি আছে 1 আছে 1 পাতক divided by a plus b আছে ফৰ্মুলা মতে 1 plus 2 right 1 plus 2 whole into x অৰ্থাৎ কি আছে ইয়াত 3000 আছে 3000 পুট কৰি দিও 1/3 into 3000 মানে কিমান ওলাব 1000 ওলাবনে ওলাব হেজন হে পাৰ্ট টু 1000 টু পাব a ঠিক তেনেদৰে b পাৰ্ট টু হ'ব কি b পাৰ্ট টু ওপৰলৈ লিখিছো b পাৰ্ট টু হ'ব b ঠাইত কি আছে 2 আছে 2 divided by 1 plus 2 into 3000 right মানে 2 divided by 3 into 3000 মানে 2000 টকা হেতু এনেকে আমি উলিয়াব পাৰো কাৰণ এটো বস্তু 1000 আৰু 2000 আমি তা আগতে ফৰ্মুলাটো ইউজ নকৰাকে আমি উলিয়াব পাৰিলো কাৰণ কেলে এটো এটা নরমাল অঙ্ক কিন্তু কম্পিটিটিভ এক্সামিনেশনত ইমান উজুকে ইমান রাউন্ড ফিগাৰত শূন্য শূন্য থকাকে তো আমাক নিদিব তো গটিকে আমি সেই কাৰণে আমি ফৰ্মুলাটো জনা বা নিয়মটো আমি জানি লোৱাটো অতি দৰকাৰ হৈ পৰে সেই কাৰণে এটো কেনেকৈ উলিয়াই আমি গম পালো মনত ৰাখিব বা বুজি লওক মনত ৰাখিলে মনৰ ৰখাৰ লগতে আপোনালোকে বুজিবলৈ ট্ৰাই কৰক যদি হে x এটা টোটাল নাম্বাৰ থাকে তেওক হে x নাম্বাৰটোক a is to b অৰ্থাৎ a অনুপাত b যদি আমি দুজনৰ মাজত ভাগ কৰিব লাগে প্ৰথম পাৰ্টটো হ'ব a divided by a plus b whole into x আৰু সেকেন্ড পাৰ্টটো হ'ব b divided by a plus b whole into x
সিম্পল সেই বস্তুটোৰ দ্বাৰা আমি এনেকে ভাগ কৰিব পাৰিম আৰু এইখিনিতে এটা কথা কৈ থওঁ যে প্ৰত্যেকটো কুৱেশ্যন প্ৰত্যেকটো লেসন বা প্ৰত্যেকটো চেপ্টাৰৰ লগতে ৰিলেটেড কিছুমান কুৱেশ্যন আমি 10টা কুৱেশ্যন লওঁ আৰু হেতু আপোনালোকক এই সেকেন্ড পাৰ্টটোত এই ভিডিওৰ যেটো ৰেশিও এণ্ড প্ৰপৰ্চনৰ সেকেন্ড পাৰ্টটোত আপোনালোকক আগবঢ়াই দিম আৰু হেখিনি আমি একেলগ হৈ মিলি সমাধান কৰিবলৈ ট্ৰাই কৰিম কিন্তু এতিয়া আমি জাস্ট নৰ্মেল বেসিক কনসেপ্টখিনি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰি আছো আৰু ইয়াৰ পাছতে আৰু অনলি 3টা টাৰ্ম আপোনালোকে মনত ৰাখিব লাগিব হেকিটা হল বেছি নাই প্ৰায় হেকে হ'বলৈ হৈছে আৰু এইখিনি যদি ভালদৰে ক্লিয়াৰ কৰি লয় তেতিয়াহলে আমি আৰু এডভান্স লেভেলৰ যিখিনি কুৱেশ্যন আহে কম্পিটিটিভ এক্সামিনেশ্যন হেখিনি বুজিবলৈ আৰু কৰোঁতে আমাৰ সহজ হৈ পৰিব আৰু যদিহে আপোনালোকে ক্লাস 10 আৰু 12ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ক্লাস 10 আৰু 12ৰ এক্সামিনেশ্যনৰ যিখিনি কম্পিটিটিভ এক্সামিনেশ্যন পাতে হেখিনি কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে বা গ্ৰেজুৱেট লেভেলৰ কিছুমান যদি লো ৰেংকৰ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেতিয়াহলে এইখিনি আপোনালোকৰ যথেষ্ট হ'ব বুলি ভাবো তথাপিতো কিন্তু ৰিস্ক লোৱাটো বেয়া কথা গতিকে ৰিস্ক নলব আপোনালোকে যিমান পাৰে ভালদৰে শিকক কিন্তু সিলেবাসটো মেইনটেইন কৰক কেনেকুৱা কুৱেশ্যন আহে চাই লওক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেক কৰক সিলেবাসটো চাওক তাৰ পাছত আপোনালোকে নিজৰ প্ৰিপাৰেচনত লাগক আশা কৰো আপোনালোক সকলো সফল হ'ব কষ্ট কৰিলে তাৰ ফলটো নিশ্চয় ভালেই হ'ব তাত কোনো সন্দেহ নাথাকে এতিয়া লাষ্ট 3টা পাৰ্ট 3টা টাৰ্ম আছে হেকিটা হৈছে চাওক আমি a/b দিলো এটো কি হয় এটা ৰেশিও ৰাইট a/b ৰেশিওটো আমি যদি ডুপ্লিকেট ৰেশিও বুলি কওঁ মানে যেটো আমাৰ 5 নম্বৰ দিয়া আছে সব ফাৰ্স্ট পইণ্ট 5 নম্বৰ ফাৰ্স্ট পইণ্টত আছে ডুপ্লিকেট ৰেশিও অফ a/b is a² b². হেতু মনত ৰাখিব ডুপ্লিকেট ৰেশিও বুলি কোৱাৰ লগে লগে সদায় ইয়াৰ ডুপ্লিকেটটো হ'ব a² b². যেতিয়া সাব ডুপ্লিকেট বুলি ক'ব তেতিয়া কিন্তু সদায় ৰুট ওভাৰ আহি যাব ৰুট ওভাৰ a/b. ঠিক আছে আৰু যদি ৰেচিপ্ৰকেল বুলি কয় ৰেচিপ্ৰকেল ৰেশিও বুলি কোৱা হয় তেতিয়া হলে কিন্তু a/b টো আহি পৰিব b/a. এইখিনি মই সংখ্যা লৈ বা কুৱেশ্যন যিখিনি নেক্সট পাৰ্টত আমি আগবঢ়াম 10টা কুৱেশ্যন লম তাৰ ভিতৰতে আমি এইখিনি ভৰাই দিম হেখিনি যেটা কৰিব আৰু বেছি ক্লিয়াৰ হৈ যাব তাৰ কাৰণে ইমান চিন্তা কৰিব নালাগে কিন্তু সৰু সৰু কিছুমান ৰুল আপোনালোকে মনত ৰাখিব যিখিনি এতিয়া অলপ শিকাই গলো আৰু এটা ইম্পৰ্টেন্ট সবতকৈ ইম্পৰ্টেন্ট কথা যেটো মই আগতেকে আপোনালোকক ক'ব লাগিছিল কিন্তু অসমাধান বখত দুৰ্ভাগ্যবশত মই হেতু কথাটো নকলো হেতু হৈছে ৰেশিও বুলি যে আমি কৈ আছো সেই বিষয়ে কথাটো হল ৰেশিও সদায় কিন্তু একে টাইপৰ একে ইউনিট থকা বস্তুৰ লগতহে হয় ৰেশিও তো আমি কম্পেয়াৰ কৰো আসলতে ফৰ এক্সাম্পল এ আৰু বি দুজন বন্ধু তেওঁলোকে দুইজনে আলু কিনিবলৈ গল এজনে কিনিলে 2 কেজি এজনে কিনিলে 3 কেজি তেওঁলোকৰ আলু কিনাৰ ৰেশিও কিমান তেতিয়া হলে 2:3 ৰাইট এতিয়া তাত কি হয় তাত যেটো ইউনিট আছে যেটো একক আছে সেই ইউনিটটো কি কেজি হয়নে সেই ইউনিটটো সদায় একে হ'ব লাগিব এতিয়া মই ক'বলৈ গৈ থকা বস্তুটো হৈছে এইটোৱে যে কেতিয়াও আপুনি 100 মিটাৰ এণ্ড 1 কিলোমিটাৰ মাজত কম্পেয়াৰ কৰিব নোৱাৰে হেতু সদায় মনত ৰাখিব কাৰণ ইউনিট যেতিয়া বেলেগ হ'ব তেতিয়া কেতিয়াও ৰেশিও নহয় এতিয়া 100 মিটাৰ আৰু 1 কিলোমিটাৰৰ মাজত যদি আমাক ৰেশিওটো হুদে আমি এনেকে প্ৰথমতে ভুলটো দেখাই দিছো এনেকে কৰিলে কিন্তু এটো ভুল হ'ব ইনে চাবলৈ গলে 100 আৰু 1 হে আছে গতিকে 100:1 বা 100/1 বা এটুক আমি এনেকেও প্ৰকাশ কৰিব পাৰিলো হেতেন কিন্তু আমাৰ ৰুল মতে কেতিয়াও ইউনিটটো একে হ'ব ইউনিটটো একে হ'ব লাগিব কেতিয়াও বেলেগ হ'ব নোৱাৰিব এতিয়া আমি মন কৰিছো ইয়াত মিটাৰ আছে আৰু ইয়াত আছে কিলোমিটাৰ তেতিয়া হলে আমাৰ কথাটো হল আমি হয় কিলোমিটাৰক মিটাৰলৈ নিলব লাগিব ৰেশিও উলিয়াবলৈ হলে নহলে মিটাৰক কিলোমিটাৰ নিলব লাগিব অৰ্থটো এইটোৱে যে ইহঁতৰ দুটা টাৰ্মৰ ইউনিটটো একে কৰি ল'ব লাগিব
আৰু ইউনিটটো একে কৰিবলৈ হ'লে মই দেখাতটো 100 মিটাৰটো কিলোমিটাৰত কনভাৰ্ট কৰাতকৈ আমি যদি 1 কিলোমিটাৰটো মিটাৰলৈ কনভাৰ্ট কৰি দিওঁ বেছি উজু হ'ব নহয়নে এইটো মোহাৰি দিছোঁ চাওক এইটো 100 মিটাৰ ইংটো অলপ প্ৰব্লেম দিছে দেই এইটো 100 মিটাৰ ঠিকে আছে আৰু এইটো কি আছে 1 কিলোমিটাৰ মানে কি 1000 মিটাৰ 1000 মিটাৰ এতিয়া আমি কম্পেয়াৰ কৰিব পাৰো আৰু কাৰেক্ট ৰেশিওটো হ'ল 100:1000 আৰু এইটোক আমি এনেকেও লিখিব পাৰো এইটো কিন্তু ডিভাইডৰ নিচিনা এইখিনি আমি কাটা কাটি কৰিব পাৰিম নে মানে 1/10 মানে 1:10 1:10 1:2 বুলি কয় যেটো অনুপাত অসমীয়াত কোৱা হয় অনুপাত আৰু ইংলিছত কোৱা হয় ইছটো ঠিক আছে এইখিনি আছিল আজিৰ এটা বেসিক কনসেপ্টৰ ওপৰত থুলমূল আভাস আৰু আশা কৰো আপোনালোকে নেক্সট আমি যেতিয়া কোৱেশ্চনবোৰ লম তেতিয়া হলে এটো জানে যেতিয়া আমি প্ৰ্যাকটিক্যালি কামত লাগি যাওঁ তেতিয়া হলে আমি থিওৰিখিনি বুজি পোৱাত বেছি উজু হৈ পৰে সম্ভৱ হৈ উঠে বেছিকৈ আমি বুজি পাওঁ গতিকে আপোনালোকে যেতিয়া আমি কোৱেশ্চনখিনি কৰিম সেই কোৱেশ্চনখিনি কৰিলে মোৰ আশা আছে যে আপোনালোকে এই কনসেপ্টখিনি আৰু বেছিকৈ বুজি পাবলৈ ট্ৰাই বেছিকৈ বুজি পাবলৈ সক্ষম হ'ব আজি এই বেসিক কনসেপ্টখিনিৰ ওপৰত ইমানেই আছিল গতিকে আজি ইয়াতে আমি ভিডিওটো সামৰিব লাগিব আৰু নেক্সট ভিডিওটো আপোনাৰ আৰু 10টা কোৱেশ্চন লৈ 10টা এই কনসেপ্টটো এই চেপ্টাৰটোৰ লগত জড়িত 10টা আমি সম্ভাৱ্য কোৱেশ্চন বা মডেল কোৱেশ্চন বুলি ক'ব পাৰো লৈ মেলি নতুন ভিডিও এটাত আহি আছো আৰু এইখিনিতে যদিহে আপোনালোকে ভিডিওটো ভাল পাইছে তেতিয়া লাইক কৰিব আৰু যদি ভাবে মোৰ যেটো মোটিভ আছিল মই আপোনালোকক শেয়াৰ অলৰেডি কৰি আছো প্ৰত্যেকটো ভিডিওতে কৰি আছো যে শিক্ষাটো নিজৰ লগত ৰাখা থোৱা বস্তু নহয় আপোনালোকে যদি ভাবে কাৰবাক দিলে তেওঁৰ সুবিধা হ'ব যোগ্যজনক আপোনালোকে ভিডিওটো শেয়াৰ কৰক বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰক তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াওক একেলগে আমি এখন সুন্দৰ অসম গঢ়িব পৰাত যাতে আমি এদিন সফল হওঁ তাৰে কামনাৰে আজিলৈ সামৰিলো ধন্যবাদ আশা ৰাখিলো